নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শকসকল, 2025 বৰ্ষৰ শনি জয়ন্তী সমাগত, মাজত মাথো আৰু দুটামান দিন বাকী আছে। শনি জয়ন্তীৰ দিনটোৰ পৰাই শনি দেৱতাৰ কৃপাত সাত ৰাশিৰ জীৱনলৈ আহিছে মহা সৌভাগ্য। তেওঁলোকৰ জীৱনলৈ সৌভাগ্য আহি তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। যিসকল ব্যক্তিৰ শনিৰ দোষ আছে, শনিৰ দশা আছে, সেই সকল ব্যক্তিও মুক্ত পাব এই শনি জয়ন্তীৰ দিনটোৰ পৰা সেই দোষসমূহ। যিকোনো কামত বাধাৰ সন্মুখীন হলে সেই বাধাৰ সন্মুখীনো আপুনি দূৰ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত শনি জয়ন্তীৰ দিনটোত যি সাত ৰাশিৰ জাতক জাতিকা সকলৰ ওপৰত জ্যোতিষশাস্ত্ৰৰ অনুসৰি শনি দেৱতাৰ কৃপা পৰিবলৈ গৈ আছে, এই সাত ৰাশিৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। লগতে যি বাকী 5 ৰাশি আছে, অৰ্থাৎ জ্যোতিষশাস্ত্ৰত যি 12 ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে কোৱা হয়, সেই 12 ৰাশিৰ জাতক জাতিকা সকলৰ বাবে এটা এনেকুৱা কাম দিম যিটো কামৰ দ্বাৰা আপুনি শনি দেৱতাক প্ৰসন্ন কৰিব পাৰিব আৰু আপুনি যি বাধাৰ সন্মুখীন হৈ আছে, যি শনিৰ দশা আপোনাৰ জীৱনত আছে, উন্নতি হ'ব পৰা নাই, সেই সকলো সমস্যা বাধা বিঘিনি আপুনি দূৰ কৰিব পাৰিব। আপুনিও লাভ কৰিব পাৰিব শনি ভগৱানৰ কৃপা। সেইবাবেই আপুনি এই সাত ৰাশিৰ ভিতৰত ৰাশিটো নাথাকিলেও আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়া আপুনিও শনি ভগৱানৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয় বস্তুলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট ছেকশ্যনলৈ গৈ জয় শনিদেৱ বুলি আপুনি এটা কমেন্ট লিখিব। লগতে ভিডিঅ'টোত শনি দেৱতাৰ নামত আপুনি এটা লাইক কৰিব বুলি আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। জ্যোতিষশাস্ত্ৰৰ লগত জড়িত তথ্যসমূহ আমি আপোনালোকৰ লগত এই চেনেলটোত শ্বেয়াৰ কৰোঁ। সেইবাবে আপুনি এটা নজনা কথা জানিবৰ বাবে, জ্যোতিষশাস্ত্ৰৰ লগত জড়িত আপুনি তথ্যসমূহ জানিবৰ বাবে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে বলক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, চলিত 2025 বৰ্ষৰ শনি জয়ন্তী এইবাৰ 27 মে মঙ্গলবাৰৰ দিনটোত পৰিছে আৰু জেঠ মাহৰ এই দিনটোত 12 তাৰিখ পৰিছে। লগতে এই দিনটোত অমাৱস্যাও আছে। প্ৰতি বছৰে জেঠ মাহৰ অমাৱস্যা তিথিৰ দিনাই শনি জয়ন্তী পালন কৰা হয়। কাৰণ এই জেঠ মাহৰ অমাৱস্যাৰ দিনটোতে শনি ভগৱানৰ জন্ম হৈছিল। এই অমাৱস্যা তিথি আৰু শনি জয়ন্তীৰ দিনটোতে মহা সৌভাগ্য আহিছে সাত ৰাশিৰ জীৱনলৈ। শনিৰ কৃপা দৃষ্টি লাভ কৰি তেওঁলোকৰ ব্যৱসায় বাণিজ্যত তেওঁলোকে সফলতা পাবলৈ সক্ষম হ'ব। শনি ভগৱানৰ কৃপাত তেওঁলোকৰ আয় বৃদ্ধি হ'ব। শনিৰ দোষ থাকিলে দূৰ হৈ পৰিব। শনি ভগৱান এনেকুৱা এজন দেৱতা, যিজন দেৱতাৰ আপুনি কৃপা দৃষ্টি এবাৰ লাভ কৰিব পাৰিলে ভূত প্ৰেতৰ দৰে আপুনি ভৱিষ্যতৰ কথা কেতিয়াও চিন্তা কৰিবলগীয়া নহয়। সেইবাবেই শনি দেৱতাক কৰ্মৰ দাতা বুলি কোৱা হয়। যদি আপুনি তেওঁক কৃপা দৃষ্টি লাভ কৰিব বিচাৰে আৰু কঠোৰ পৰিশ্ৰমৰ আপুনি সঠিক মূল্য পাব বিচাৰে, তেন্তে আপোনাৰ ওপৰত শনি দেৱতাৰ কৃপা থকাটো খুবেই জৰুৰী। এইবাৰ শনি জয়ন্তীৰ শুভ যোগ আৰু শুক্ল যোগৰ দ্বৈত প্ৰভাৱ পৰিব। এই দুয়োটা যোগৰ প্ৰভাৱত বিভিন্ন ৰাশিৰ, অৰ্থাৎ এই সাত ৰাশিৰ জাতক জাতিকা সকল বহু ধৰণৰ বহু ক্ষেত্ৰতে উপকৃত হ'ব। শনি জয়ন্তীৰ দিনা শনি গ্ৰহৰ কৃপাত এই ৰাশিৰ জাতক জাতিকা সকল আৰ্থিক সংকটৰ পৰা ধৰি কেৰিয়াৰৰ সমস্যাও দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, জেঠ মাহৰ অমাৱস্যা তিথি আৰম্ভ হ'ব 26 মে নিশা 12:11 পৰা আৰু এই অমাৱস্যা তিথি শেষ হ'ব পিছদিনা অৰ্থাৎ 27 মে তাৰিখে পুৱা 8:31। উদয়া তিথি মতে 27 মে মঙ্গলবাৰৰ দিনটোতে শনি ভগৱানৰ জন্ম তিথি পালন কৰা হ'ব। শনি জয়ন্তী সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব 27 মে তাৰিখে মঙ্গলবাৰৰ দিনটোতে। প্ৰিয় দৰ্শক, এই শনি জয়ন্তীৰ দিনটোত আপুনি শনি দেৱতাক পূজা কৰিলে
খুব ভাল ফল পাব পাৰিব। জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে শনি আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰহ, নৱগ্ৰহৰ ভিতৰত অন্যতম গ্ৰহ। সেইবাবেই আপুনি শনি গ্ৰহক পূজা কৰিলে বিভিন্ন ক্ষেত্ৰত ভাল ফল পাবলৈ সক্ষম হ'ব। লগতে শনি দেৱতাক ন্যায়ৰ দেৱতা বুলি গণ্য কৰা হয়। যিয়ে ভাল কৰ্ম কৰে, সৎ কৰ্ম কৰে, তেওঁলোকক শনি দেৱতাই ভাল ফল প্ৰদান কৰে। আৰু যিয়ে বেয়া কৰ্ম কৰে, অসৎ কৰ্ম কৰে, সেইসকলৰ ওপৰত শনি ভগৱানৰ কৃপা নাথাকে। সেইসকলেই জীৱনত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। শনিৰ দোষত আবদ্ধ হ'বলগীয়া সেইসকলেই হয়। যাৰ ফলত সেইসকল ব্যক্তিয়ে জীৱনত কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। আৰু তেওঁলোকে সেই কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সক্ষম নহয়। বহু চেষ্টা কৰিও তেওঁলোক ওলাই আহিব নোৱাৰে। গতিকে প্ৰিয় দৰ্শক, এতিয়া আমি বেছি পলম নকৰি আমি ৰাশি কেইটাৰ বিষয়ে জানি লওঁ আহক। তাৰ পিছত আপোনালোকক জনাম, অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে কৰিব পৰা আমি এটা কামৰ বিষয়ে জনাম, যিটো কাম আপুনি কৰাটো খুবেই জৰুৰী শনি জয়ন্তীৰ দিনা। যদি আপুনি শনি ভগৱানৰ কৃপা লাভ কৰিব বিচাৰে, শনি গ্ৰহৰ কৃপা আপোনাৰ ওপৰত থকাটো বিচাৰে, তেন্তে এই কামটো আপুনি শনি ভগৱানৰ জন্মতিথিৰ দিনটোত কৰাটো অৱশ্যেই জৰুৰী। আহক আমি প্ৰথমেই ৰাশিৰ বিষয়ে জানো, তাৰ পিছত সেই কামটোৰ বিষয়ে সুন্দৰভাৱে জানিম। ১ নম্বৰ ৰাশিটো হৈছে মেষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অ, আ, লৰে আৰম্ভ, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকা সকলৰ ওপৰতো স্থানীয় লোকসকলৰ ওপৰত শনি জয়ন্তীৰ দিনটোৰ পৰা তেওঁলোকে শনি দেৱতাৰ কৃপাত বহু ক্ষেত্ৰত ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। এই ৰাশিৰ জাতক জাতিকা সকলৰ শনি দেৱতাৰ এই দিনটোৰ পৰা কৃপা থকাৰ বাবে ব্যৱসায় বাণিজ্যত তেওঁলোকে খুব ভাল ফল পাব পাৰিব। ব্যৱসায়ত যদি বাধা আছে বা উন্নতি হ'ব পৰা নাই, কৰ্মক্ষেত্ৰত শনিৰ দোষত তেওঁলোকে যিকোনো ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে, তেন্তে সেই সমস্যা তেওঁলোকৰ দূৰ হ'ব। আজিৰ ভিডিঅ'টোত আমি যিটো কাম ক'ম, সেইটো কাম অৱশ্যে এই ৰাশিৰ জাতক জাতিকা সকলে এই দিনটোত কৰিব। তেতিয়া আপোনাৰ জীৱনত কেতিয়াও শনিৰ দোষ নাথাকিব। শনিৰ দোষৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। সেইবাবে এই কামটো আপুনি কৰিব, যিটো কাম আমি ভিডিঅ'টোৰ শেষত জনাম। প্ৰিয় দৰ্শক, এই ৰাশিৰ জাতক জাতিকা সকলৰ শনি জয়ন্তীৰ দিনটোৰ পৰা হাতলৈ ধন সম্পত্তি পদবী আৰু সন্মান সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। জ্যোতিষশাস্ত্ৰৰ মতে শনি গ্ৰহৰ কৃপাত এই ৰাশিৰ থলুৱা লোকসকলে তেওঁলোকৰ সকলো কাম সম্পূৰ্ণৰূপে সফল কৰি তুলিব পাৰিব এই দিনটোৰ পৰা। জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে এই ৰাশিৰ জাতক জাতিকা সকলে শনি গ্ৰহৰ কৃপা পোৱাৰ বাবে শনি ভগৱানৰ কৃপাত তেওঁলোকৰ দুখ কষ্ট কৰি যি কঠোৰ পৰিশ্ৰম কৰে, সেই কঠোৰ পৰিশ্ৰম কৰাৰ তেওঁলোকে সঠিক মূল্য পাবলৈ সক্ষম হ'বলৈ গৈ আছে। লগতে আপোনাৰ জীৱনলৈ এই দিনটোৰ পৰা ইতিবাচক পৰিৱৰ্তন আহিবলৈ গৈ আছে। শাৰীৰিক আৰু মানসিকভাৱে আপুনি এই দিনটোৰ পৰা সুস্থ থাকিব। লগতে আপুনি এই দিনটোৰ পৰা বয়োজ্যেষ্ঠ সকলৰো আপুনি সহায় লাভ কৰিব। শনি জয়ন্তীৰ দিনটোৰ পৰা শনিৰ মেষ ৰাশিৰ সংক্ৰমণৰ ফলত এই ৰাশিৰ থলুৱা লোকসকলৰ বাবে খুবেই শুভ দিন আৰম্ভ হ'বলৈ গৈ আছে। এইবাৰ আমি জানো আহক ২ নম্বৰ ৰাশিটোৰ বিষয়ে। ২ নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক বৃষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ঔ, দীঘৌ, ই, এ আৰু বৰে আৰম্ভ, ৰাশি গণনা অনুসৰি সেইসকল ব্যক্তিৰ ৰাশিটো হৈছে বৃষ ৰাশি। প্ৰিয় দৰ্শক, বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ অধীনত জন্ম লাভ কৰা লোকসকলৰো এই শনি জয়ন্তীৰ দিনটোৰ পৰা তেওঁলোকৰ সৰ্বাধিক উপকৃত হ'ব পাৰিব তেওঁলোক। জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে তেওঁলোকে শ্ৰম আৰু তেওঁলোকৰ সুযোগ আহিব জীৱনলৈ, সৌভাগ্য আহিব এই দিনটোৰ পৰা তেওঁলোকৰ জীৱনলৈ শনি ভগৱানৰ কৃপাত। শনি মহাৰাজৰ কৃপা থকাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হ'ব আৰু ব্যৱসায়ীসকলে ডাঙৰ ডাঙৰ অৰ্ডাৰ আৰু ডিল পোৱাৰ সম্ভাৱনা আছে। লগতে ভগৱান শনি দেৱতাৰ কৃপা থকাৰ বাবে এই ৰাশিৰ জাতক জাতিকা সকলৰ এই দিনটোৰ পৰা তেওঁলোকৰ সম্পৰ্কলৈও আহিব
মধুৰতা, তেওঁলোকৰ সম্পৰ্ক মজবুত হ'ব এই দিনটোৰ পৰা। কেৱল ইমানেই নহয়, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ শনি জয়ন্তী দিনটোৰ পৰা কিছু ভাল খবৰ অহাৰো সম্ভাৱনা আছে। এই সময়ছোৱাত আপুনি আপোনাৰ কেৰিয়াৰত যথেষ্ট অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে বা সুযোগ আছে। আপুনি এই দিনটোৰ পৰা আপুনি কৰা কামৰ বাবে আপুনি শলাগ আৰু সন্মান লাভ কৰিব সমাজত। এই দিনটোৰ পৰা এই সময়খিনিৰ পৰা আপুনি ডাঙৰ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জীৱনত এক সুযোগ আছে, যি সুযোগৰ ফলত আপুনি হঠাতে আৰ্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা আছে। কাৰণ আপোনাৰ ওপৰত শনি ভগৱানৰ কৃপা আছে। শনি ভগৱানৰ কৃপা থাকিলে আপুনি আৰ্থিকভাৱে কম দিনতে উন্নতি হ'ব। কাৰণ আপোনাৰ যিকোনো কামত কেতিয়াও বাধা নাহে আৰু আপুনি যেতিয়া সম্পূৰ্ণৰূপে আপোনাৰ কামসমূহ কৰিব পাৰিব, সম্পূৰ্ণ সফল হ'ব, তেতিয়া আপুনি আৰ্থিকভাৱে উন্নতি হ'বলৈ সক্ষম হ'ব। সেয়েহে আপোনাৰ বাবে খুবেই ভাল সুযোগ। শনি ভগৱানৰ কৃপা আপোনাৰ ওপৰত পৰিবলৈ গৈ আছে শনি জয়ন্তীৰ দিনটোৰ পৰা। শনি জয়ন্তীৰ দিনটোৰ পৰা আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ'ব আৰু এই দিনটোৰ পৰা শুভ যোগ আৰু শুক্ল যোগৰ মহাসিদ্ধিৰ সময় আপোনাৰ বাবে। পৰিয়ালৰ সৈতে আপুনি ভ্ৰমণলৈ যোৱাৰো সম্ভাৱনা আছে। ভ্ৰমণলৈ আপুনি পৰিয়ালৰ লগত যোৱাৰ আপুনি ভাল সময় লাভ কৰিব পাৰিব এই দিনটোৰ পৰা। এইবাৰ আমি জানো আহক ৩ নম্বৰ ৰাশিটোৰ বিষয়ে। ৩ নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অ, ঘ, ঙ আৰু দ্বিতীয় স্বৰে আৰম্ভ, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও ২৭ মে মঙ্গলবাৰৰ দিনটো অৰ্থাৎ শনি ভগৱানৰ জন্মতিথিৰ দিনটোৰ পৰা অতি শুভ দিন আৰম্ভ হ'বলৈ গৈ আছে। শনি গ্ৰহৰ সুপ্ৰভাৱত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ গৈ আছে। লগতে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম, আপোনাৰ জৰুৰী কাম আপুনি শেষ কৰিবলৈ গৈ আছে। শেষ কৰাৰ সম্ভাৱনা আছে। সফল হ'ব আপুনি আপোনাৰ কামসমূহত। আপোনাৰ কেৰিয়াৰত অগ্ৰগতি লাভ কৰাৰো সম্ভাৱনা আছে। যি কামেই আপুনি এই দিনটোত আৰম্ভ নকৰক কিয়, সেই কামটোত আপুনি সফলতাৰ সন্মুখীন হ'বই। আপুনি সফলতা পাবই। কাৰণ শনি ভগৱানৰ, শনি গ্ৰহৰ আপোনাৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। শনি জয়ন্তীৰ দিনটোৰ পৰা মিথুন ৰাশিৰ জাতক জাতিকাসকলে, থলুৱা লোকসকলে ভাল ফলাফল পাবলৈ আৰম্ভ কৰিব। তেওঁলোকৰ ভাগ্যত পৰিৱৰ্তন দেখিবলৈ পাব। আপোনাৰ জীৱনৰ সকলো বিপদ আপদ আঁতৰি যাব। পৰিয়ালৰ পৰা আপুনি বিশেষ সহায় পাব। আপোনাৰ এই দিনটোৰ পৰা আত্মবিশ্বাস বৃদ্ধি পাব আৰু জীৱনত আপোনাৰ সমৃদ্ধি আহিব। আৰু সৃষ্টিশীল কামৰ লগত জড়িত লোকসকলে এই দিনটোত সফলতা পাবলৈ সক্ষম হোৱাৰ সম্ভাৱনা আছে। শনি জয়ন্তীৰ দিনটোৰ পৰা মিথুন ৰাশিৰ ব্যক্তিসকলৰ ওপৰত কৰ্মদাতাৰ কৃপা থাকিব, অৰ্থাৎ শনিৰ কৃপা থাকিব। যাৰ ফলত আপোনাৰ ধন টকা পইচা উপাৰ্জনত থকা সকলো বাধা বিঘিনি দূৰ হৈ পৰিব। পৰিয়ালৰ ভিতৰত কিবা বিবাদ, ভুল বুজাবুজি থাকিলে সেই ভুল বুজাবুজি আৰু বিবাদসমূহ এই সময়ছোৱাত আপোনাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। সম্পত্তি বিবাদ সম্পৰ্কীয় অশান্তি সমস্যা আপোনাৰ এই দিনটোৰ পৰা সমাধান হোৱাৰ সম্ভাৱনা আছে। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, আলোচনাৰ লগত জড়িত সকলো সমস্যাও আপোনাৰ সমাধান হ'ব এই দিনটোৰ পৰা। আৰু যিসকলৰ বিবাহৰ ক্ষেত্ৰত বাধা থাকে, সেইসকলৰ বিবাহৰ ক্ষেত্ৰত যদি শনিৰ কিবা বাধা বিঘিনি আছে শনি গ্ৰহৰ, তেন্তে আপোনাৰ সেই বাধা দূৰ হ'বলৈ গৈ আছে। আপোনাৰ সেই বাধা বিঘিনি দূৰ হৈ আপোনাৰ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। জ্যোতিষশাস্ত্ৰৰ মতে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনি জয়ন্তী দিনটো খুবেই ভাল হ'বলৈ গৈ আছে। এইবাৰ আমি জানো আহক ৪ নম্বৰ ৰাশিটোৰ বিষয়ে। তাৰ আগতে যদি আপুনি ইমানলৈকে শনি ভগৱানৰ নাম স্মৰণ কৰা নাই কমেণ্টত, তেন্তে এতিয়াই আপুনি উল্লেখ কৰক জয় শনি দেৱতা বুলি। তেন্তে আহক আমি এইবাৰ
4 নম্বৰ ৰাশিটোৰ বিষয়ে জানো। 4 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ৰ আৰু দন্ত্যাতৰে আৰম্ভ, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিটো সদায় শুক্ৰই শোষিত হয়। এই ৰাশিত শনি সদায় উচ্চ। তুলা ৰাশিৰ স্থানীয় লোকসকলে শনিৰ বিশেষ আশীৰ্বাদ লাভ কৰিব এই দিনটোত। তুলা ৰাশিৰ স্থানীয় লোকসকলৰ ওপৰত শনি দেৱতাৰ বিশেষ আশীৰ্বাদে ধন্য কৰি তুলিব তেওঁলোকৰ জীৱন। তুলা ৰাশিৰ থলুৱা লোকসকলে শনি জয়ন্তীৰ দিনটোৰ পৰা খুব ভাল ফল পাবলৈ সক্ষম হ'ব। ভাল ফলাফল তেওঁলোকৰ জীৱনলৈ অহাৰ সম্ভাৱনা আছে। জ্যোতিষশাস্ত্ৰৰ মতে শনি জয়ন্তীৰ শুভ যোগৰ ফলত তুলা ৰাশিৰ লোকসকলে সফলতা, ধন, টকা, পইচা আৰু সুখ শান্তি লাভ কৰাৰ সম্ভাৱনা আহি পৰিছে। তুলা ৰাশিৰ অধীনত জন্ম লাভ কৰা জাতক জাতিকাসকলে সদায় দুখীয়া দৰিদ্ৰ ব্যক্তিক সহায় কৰিব লাগে। এনে কৰাটো তেওঁলোকৰ বাবে খুবেই ভাল বুলি কোৱা হৈছে। শনি জয়ন্তীৰ দিনটোৰ পৰা আপোনাৰ কাম কাজ দেখি মানুহে আপোনাক শলাগ ল'ব। আপুনি এই দিনটোৰ পৰা লগতে আপোনাৰ দেউতাৰ সমৰ্থ লাভ কৰাৰ সম্ভাৱনা আছে, যিয়ে আপোনাক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰি তুলিব। তুলা ৰাশি হৈছে শনি ভগৱানৰ অতিকৈ প্ৰিয়। শনি জয়ন্তীত ভগৱান শনি দেৱতাৰ আশীৰ্বাদ এই ৰাশিৰ ওপৰত থকাৰ উপৰিও এই ৰাশিৰ ওপৰত সদায় শনি দেৱতাৰ আশীষ থাকে, কাৰণ এই ৰাশি হৈছে শনি দেৱতাৰ প্ৰিয়। এই সময়ছোৱাত বিবাহিত জীৱনলৈ সুখ আৰু মৰম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অবিবাহিত লোকসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰো সম্ভাৱনা আছে। বিবাহৰ ক্ষেত্ৰত তেওঁলোকে শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ বিয়া কথা বতৰাৰ পতাৰ সম্ভাৱনা আছে। এই দিনটোৰ পৰা বিয়াৰ সুযোগ অহাৰ সম্ভাৱনা আছে। জ্যোতিষশাস্ত্ৰৰ মতে তুলা ৰাশিৰ লোকসকলৰ শৈশৱৰ প্ৰেম আৰু এই সময়ত বিবাহৰ বান্ধোনত আবদ্ধ হোৱাৰ সম্ভাৱনা আছে। শনিৰ কৃপা আপোনাৰ ওপৰত থকাৰ বাবে আপোনাৰ স্বাস্থ্যটো উন্নতি দেখিবলৈ পাব। আপুনি সুস্বাস্থ্য লাভ কৰাৰো সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 5 নম্বৰ ৰাশিটোৰ বিষয়ে। 5 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ম আৰু মূৰ্ধন্যতৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ গৃহলৈ এই দিনটোত অতিথিৰ আগমন হোৱাৰ সম্ভাৱনা আছে। জ্যোতিষশাস্ত্ৰৰ মতে এই ৰাশিয়েও লাভ কৰিব শনি জয়ন্তীৰ দিনটোৰ পৰা খুব ভাল ফলাফল। সিংহ ৰাশিৰ যিসকলে জীৱনত কষ্ট পাই আছে তেওঁলোকে সকাহ পাব পাৰিব এই দিনটোৰ পৰা। সমাজত আপোনাৰ মৰ্যাদা বাঢ়িব। এইবাৰ সকলোৱে আপোনাক শলাগ লোৱা হ'ব। আপোনাৰ যদিও ঘৰত খৰচ বাঢ়িব, কিন্তু আপুনি সেই খৰচত নিয়ন্ত্ৰণ ৰাখিব লাগিব। অৰ্থাৎ ধন টকা পইচা খৰচ কৰোঁতে অলপ সাৱধান হ'ব লাগিব। ৰাজনীতিক ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলে লাভান্বিত হোৱাৰ সুযোগ আছে। কোনো ব্যৱসায়িক সমস্যা সমাধান কৰি আপুনি প্ৰাপ্য ধনখিনি আপুনি পোৱাৰ সম্ভাৱনা আছে। মাটি বাৰী ঘৰ আপুনি বাহন কিনাৰ বাবে এই দিনটো এই ৰাশিৰ বাবে শুভ বুলি কোৱা হৈছে। কঠোৰ পৰিশ্ৰমৰ আপুনি শুভ ফল পাবলৈ সক্ষম হ'ব পাৰিব এই দিনটোৰ পৰা, কাৰণ আপোনাৰ ওপৰত শনি ভগৱানৰ কৃপা দৃষ্টি পৰিবলৈ গৈ আছে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 6 নম্বৰ ৰাশিটোৰ বিষয়ে। 6 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো গ, তালবীয়া শ, দন্তীয়া শ আৰু মূৰ্ধন্য ষৰে আৰম্ভ হয় তেওঁলোকৰ নামটো, সেইসকল ব্যক্তিৰ ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকা সকলে 2025 বৰ্ষৰ শনি জয়ন্তী 27 মে মঙ্গলবাৰৰ দিনটোৰ পৰা তেওঁলোকে কৰ্মক্ষেত্ৰত উচ্চ পদবী বিষয়াৰ ওচৰত থকা সুবিধা লাভ কৰাৰ সম্ভাৱনা আহি পৰিছে। অৰ্থনৈতিক ক্ষেত্ৰত আপুনি উন্নত হোৱাৰ সম্ভাৱনা আছে। লগতে আপোনাৰ ব্যৱসায়ত আপুনি আপোনাৰ দেউতাৰ সহায় লাভ কৰাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি আশা কৰাতকৈ আপুনি অধিক ধন টকা পইচা উপাৰ্জন বৃদ্ধি কৰিব পাৰিব। শনি জয়ন্তীৰ দিনটোৰ পৰা
কিছু মূল্যৱান বস্তু আপুনি কিনাৰ পৰিকল্পনা যদি কৰি আছে তেন্তে আপুনি সেই পৰিকল্পনা সফল কৰি তুলিব পাৰিব। বৰ্তমান শনি গ্ৰহে কুম্ভ ৰাশিত শাসক কৰি আছে, যাৰ ফলত শনি জয়ন্তীৰ পৰা আপোনাৰ আৰ্থিক অৱস্থা আপোনাৰ উন্নত হবলৈ গৈ আছে। কৰ্মচাৰীয়ে আপোনাক ভাল ফলাফল প্ৰদান কৰিব। লগতে আপোনাৰ চিনিয়ৰ লগত সম্পৰ্ক ভাল হ'ব। আপোনাৰ স্বাস্থ্যও ভাল হ'ব। মুঠৰ ওপৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও খুবেই ভাল সময় আহিব। শুভ সংযোগৰ বাবে তেওঁলোকে শনিৰ দোষৰ পৰাও মুক্ত হ'ব পাৰিব। এইবাৰ আমি জানো আহক 7 নম্বৰৰ শেষৰ ৰাশিটোৰ বিষয়ে। 7 নম্বৰৰ শেষৰ ৰাশিটো হৈছে কন্যা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্তীয়া থ, প, ব আৰু নৰে আৰম্ভ, সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে কন্যা ৰাশি। শনি জয়ন্তীৰ দিনা কন্যা ৰাশিৰ জাতক জাতিকাসকলে থলুৱা লোকসকলে সুন্দৰাকান্ত, বজৰং বান আৰু শনি চালিচা পাঠ কৰাটো খুবেই জৰুৰী। লগতে হালধীয়া কাপোৰ আৰু আপুনি হালধি দান কৰিব পাৰে। তেনে ক্ষেত্ৰত এই ৰাশিৰ বাবে খুবেই ভাল বুলি কোৱা হৈছে। জ্যোতিষশাস্ত্ৰৰ মতে আপুনি এনে কাম কৰিলে শনিৰ কুপ্ৰভাৱ আপোনাৰ জীৱনৰ পৰা হ্ৰাস হ'ব আৰু আপুনি সকলো কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে এই দিনটোৰ পৰা অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থকাটো ভাল। ধন টকা পইচা খৰচ কৰাৰ সময়ত অলপ ভাবি চিন্তি খৰচ কৰাটো অৱশ্যেই জৰুৰী, নহ'লে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। লগতে এই ৰাশিৰ বাবে নতুন সম্পত্তি কিনাৰ বাবে ভাল সময় নহয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। কেৱল ইমানেই নহয়, এই ৰাশিৰ জাতক জাতিকাসকলে কোনো সিদ্ধান্তই খৰখেদাকৈ লোৱাটো উচিত নহয় বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰত। লগতে প্ৰিয় দৰ্শক, কন্যা ৰাশিৰ জাতক জাতিকাসকলে পৰিয়ালৰ সকলো সদস্যৰ পৰা তেওঁলোকে আশা কৰাৰ দৰে সহায় পোৱাৰ বাবে তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত খুব ভাল ফল পাবলৈ সক্ষম হ'ব, যাৰ ফলত তেওঁলোক আৰ্থিকভাৱে উন্নতি হ'বলৈ সক্ষম হ'ব পাৰিব। কেৱল আপুনি টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। পাৰিবাৰিক আপুনি যিকোনো কামত ধন টকা পইচা খৰচ কৰাৰ সময়ত আপুনি অত্যন্ত সাৱধান হ'ব। অলাগতিয়াল আপুনি ধন টকা পইচা কেতিয়াও খৰচ নকৰিব, নহ'লে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আহি পৰিছে। আপুনি শনি দেৱতাৰ কৃপা লাভ কৰিব, যাৰ ফলত আপুনি কামত থকা শনিৰ দোষ যদি আছে আপোনাৰ জীৱনত তেন্তে সেই দুখসমূহ দূৰ হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, এই 7 ৰাশিৰ ওপৰতে 2025 বৰ্ষৰ 27 মে মঙ্গলবাৰৰ দিন শনি দেৱতাৰ জন্মতিথিৰ দিনটোতে মহা সৌভাগ্য আহিব তেওঁলোকৰ জীৱনলৈ। তেওঁলোকৰ বাবে শুভ সময় আহিবলৈ গৈ আছে। গতিকে প্ৰিয় দৰ্শক, আপুনি নিশ্চয় জানিব পাৰিলে কোন 7 ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ তেওঁলোকৰ ভাগ্যত পৰিৱৰ্তন দেখিবলৈ পাব। এতিয়া আপোনালোকক জনাম, যদি আপোনাৰ এই 7 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো থাকক বা নাথাকক, অৰ্থাৎ 12 ৰাশিৰ জাতক জাতিকাসকলে কৰিবলগীয়া কাম কি এই দিনটোত তাৰ বিষয়ে জনাম। যি কাম কৰিলে আপুনি আপোনাৰ এই ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো নাথাকিলেও আপুনি শনিৰ দোষ দূৰ কৰিব পাৰিব, বাধা বিঘিনি দূৰ কৰিব পাৰিব, আৰ্থিকভাৱে উন্নতি হ'ব পাৰিব, সকলো ক্ষেত্ৰতে আপুনি ভাল ফল পাব পাৰিব। কেৱল এয়াই নহয় যে এই 7 ৰাশিয়েই যে শনি দেৱতাৰ কৃপা লাভ কৰিব, প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব পাৰিব। আপুনি কিছুমান নিয়ম মানি চলিব লাগিব। গতিকে আহক আমি এই দিনটোত কি কাম কৰিবলগীয়া আছে তাৰ বিষয়ে আমি সুন্দৰভাৱে এইবাৰ জানি লওঁ। শনি জয়ন্তীৰ দিনা আপুনি ৰীতি নীতিৰ অনুসৰি শনিৰ দোষ থকা লোকসকলে শনি দেৱতাক পূজা কৰিব লাগিব। তেতিয়া আপোনাৰ জীৱনৰ শনিৰ দোষ দূৰ হৈ পৰিব। এই দিনটোত আপুনি ক'লা তিল পানীত মিহলাই আপুনি শনি দেৱতাক পূজা কৰিব লাগে, যাৰ ফলত শনি মহাৰাজ প্ৰসন্ন হ'ব আৰু আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ হ'ব। এনে এটা শুভ দিনত আপুনি গা ধুই কাৰোবাক কিবা এটা দান কৰিবলৈ চেষ্টা কৰিব। ক'লা বস্তু আপুনি দান কৰিব পাৰিলে শনি মহাৰাজ প্ৰসন্ন হৈ উঠিব। এই দিনটোত আপুনি হনুমান চালিচা পাঠ কৰাটো অতি শুভ। আপুনি এই দিনটোত সন্ধিয়াৰ সময়ত অশ্বস্থ গছৰ তলত আপুনি
তেলৰ এগছি আপুনি বন্তি অৱশ্যেই জ্বলাব। যদি আপুনি এই শনি জয়ন্তীৰ দিনা এগছি বন্তি আপুনি অস্বস্ত গছৰ তলত জ্বলায়, তেন্তে আপোনাৰ মনোবাঞ্ছা অতি শীঘ্ৰেই পূৰ্ণ হৈ পৰিব। লগতে আপুনি এই দিনটোত ক'লা কুকুৰ আৰু ক'লা কাউৰী দেখিলে কিবা এটা নহয় কিবা এটা খাবলৈ দিব। ইয়াৰ ফলত শনি ভগৱান প্ৰসন্ন হৈ পৰিব আৰু আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ উঠিব আৰু আপুনি উন্নতি হ'ব পাৰিব আৰ্থিকভাৱে। যিমানেই সমস্যা নাথাকক, আপুনি এই কাম কৰিলে আপুনি শনি ভগৱানৰ দোষৰ পৰা মুক্ত হ'ব পাৰিব। লগতে শনি দেৱতাৰ কৃপা লাভ কৰিব বিচাৰিলে আপুনি শনি যন্ত্ৰ আপোনাৰ ঘৰত স্থাপন কৰিব পাৰে। ইয়াৰ ফলত শনি দেৱতা খুবেই সন্তোষিত হয়। ফলস্বৰূপে আপুনি শনিৰ দোষ আৰু শনিৰ কুপ্ৰভাৱৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। শনিৰ অশুভ শক্তি আপোনাৰ জীৱনৰ পৰা আঁতৰি থাকিব। তাৰোপৰিও আপুনি শনি যন্ত্ৰ ঘৰত পশ্চিম দিশত ৰাখিলে বাস্তু দোষ দূৰ হয় বুলিও কোৱা হৈছে জ্যোতিষশাস্ত্ৰত। লগতে প্ৰিয় দৰ্শক, শনি যন্ত্ৰ আপুনি নিয়মিতভাৱে পূজা কৰিলে শনিৰ বেয়া প্ৰভাৱ আপোনাৰ জীৱনলৈ কোনোদিন কেতিয়াও নাহে। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, শনি দেৱতাৰ জন্মতিথিৰ দিনটোত আপুনি শনি চালিচা পাঠ কৰিব, হনুমান চালিচা পাঠ কৰিব, আপুনি শনি দেৱতাৰ মন্ত্ৰ জপ কৰিব। তেনে ক্ষেত্ৰত আপুনি আগন্তুক দিনত খুব ভাল ফল পাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই খুবেই ভাল পালে। যদি আপুনি ভিডিঅ'টোৰ পৰা নজনা কথা জানিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়ৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই শেষত কোৱা কামকেইটা কৰিব পাৰে আৰু শনি দেৱতাৰ কৃপা লাভ কৰিব পাৰে, শনিৰ কুপ্ৰভাৱ জীৱনৰ পৰা দূৰ কৰিবলৈ সক্ষম হ'ব পাৰে। যদি আপোনাৰ এই 7 ৰাশিৰ ভিতৰত ৰাশিটো আছে, তেন্তে আপোনাৰ বন্ধুবৰ্গৰো যদি আছে, তেন্তে তেওঁলোককো উপকৃত হ'বৰ বাবে শ্বেয়াৰ কৰিব ভিডিঅ'টো সকলোৰে লগত। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।